তো জয় জুবিন দা, আপুনি য'তে আছে শান্তিত ভালে থাকক, লগতে আমাকো আশীৰ্বাদ কৰিব। আজি গাইজ দুটা চিংৰা খালোঁ বঢ়িয়াকৈ, লগতে ঘৰত ৰলো বনালোঁ। তো হে গাইজ মই ভাৰ্গৱ, আজি মানে মস্ত ভোক লাগি গৈছে, কিবা খাওঁ লাগি আছে, বলকচোন কি। তো মুনুই ক'লাক দাদা আজি এগ ৰোল বনাব, তো ময়ো বঢ়িয়াকৈ আহি গ'লোঁ পাকঘৰত, তাইও বঢ়িয়াকৈ ৰুটিখন বেলি মতন বহি দিলাক কিবাকৈ ডিমা। তো আইতাও ৰোল বনাব বঢ়িয়াকৈ চাই আহিছে, কিবা হয় ক'ব নোৱাৰোঁ, খাবাই পাওঁ না কিবা হয় ক'ব নোৱাৰোঁ। আৰু এইবাগে মুনুই তিয়ঁহ আৰু বিলাহী ভাজি চেকনি বোলে দিবা লাগিব। তাই যিহে ডাঙৰকৈ ৰুটি বেলছি, টাৱাত নাতিলে বঢ়িয়াকৈ এতিয়া কেৰাহীত দিছি। তো ৰুটিখনতে মুৰ্গীৰ ডিমা এটা ভাঙি দিছিল, চকচ অৱস্থা ৰে। তো মই বঢ়িয়াকৈ চাই আছোঁ, আজি খাব পাওঁ না নাজানো দিয়ক, বাপৰে কি কৰলাকে। প্ৰথমবাৰ বনাইছিল অলপ বেয়া হ'ব পাৰে। তো ডিমা অলপ ভাংচিও তাই বঢ়িয়াকৈ দি আছে মানে ৰুটিখনৰ ওপৰত, সদধৰ কৰোঁতে ইভাগে পুৰলাকো। তো বঢ়িয়াকৈ এতিয়া হৈ গ'ল, তাই দিব, মই অলপ মানে খাব খোজোতে বাপ্পাৰে মাৰবাই খোজে এতিয়া। তো বঢ়িয়াকৈ চাই থাকক, এতিয়া খাব লাগে আৰু। ফাইনেলি ৰোল হৈ গ'ল দিয়ক, খোৱাহে কথা এতিয়া। ৰোলটো সাধাৰণ খাব পৰা হৈছে, ইমান সদ নাই। তো ইবাগে বৰমাহঁতৰ চিংৰা দিলাক, এতিয়া আৰু চিংৰা খাব লাগে, ক'ত ভাত খাব পাৰিম আজি। তো বঢ়িয়াকৈ চিংৰা খাই আছোঁ এতিয়া, মজা। তো বৰমাহঁতৰে চিংৰা দি গ'ল, বঢ়িয়াকৈ খালোঁ, আজি ভাত খাবৰ পৰা নাই। তো চিংৰা আৰু ৰোল খোৱাৰ কাৰণে মই এতিয়া বঢ়িয়াকৈ আলু খানা আৰু ভাত খাই বঢ়িয়া। তো অন্যায় কৰিবৰ কাৰণে মই বঢ়িয়াকৈ আলু খানা ভাত খাইছোঁ, আজিলৈ বাই বাই।